Hello guys, welcome to my another video. আজি আকৌ পুনৰ ঘূৰি আহিছোঁ। আমি আজি 15 আগষ্ট বুলি আমি ইণ্ডিপেণ্ডেন্স ডে অকণমান খানা খাব আহিলোঁ। এই লগত এটা ফাল্টুকেইটা লৈছে আমাক। এই ফাল্টুকেইটাই লৈ কেনে চাওঁ সঁচা ৰাখিছে আমাক। ইয়াতে এণ্ট্ৰি কৰিছোঁ আমি গড়ভাঙা ফৰেষ্ট ৰিজাৰ্ভত আহিছোঁ আমি আৰু ইয়াত এণ্ট্ৰি কৰি আছোঁ। এণ্ট্ৰি বৰ্তমান হ'ল, আমি সোমামৰ ভিতৰত। তো ব্লগটো চাই থাকা, এনজয় কৰা। খুব ধুনীয়া দৃশ্য। আমি আহি ভাবিছিলোঁ বহুত ওচৰ জেগা, এই দুখন সোনকালে পাম, অকণমান দেৰিকৈ ঘৰৰ পৰা ৰাওনা হ'লোঁ। কিন্তু এতিয়া যিটো অৱস্থা দেখিলোঁ, মোটামুটি 25-27 কিলোমিটাৰ ভিতৰত, বহুত ভিতৰত। মানে ৰাস্তাটো বহুত সৰু আৰু এইবোৰ ৰাস্তা চোৱা, দুখন গাড়ী যাব নোৱাৰে। তেওঁ টানি মুনি যাব লগা হৈছে আৰু কষ্ট কৰি কেনে। ভাল লাগিছে নে? বহুত ভাল লাগিছে। কিন্তু তহঁতৰ কাৰণে লেট হৈছে দেই, তহঁতে বহুত লেট কৰিছা। ব'লা যাওঁ, 27 কিলোমিটাৰ দূৰত কি আছে চাওঁ। কিন্তু ভাল লাগিছে, ৰাস্তাটো ভাল লাগিছে একদম। মানে বহুত সৰু আৰু ঠাণ্ডা, কিন্তু আচল বস্তু হ'ল নেটৱৰ্ক নাই। খানা খোৱা জেগা নেকি মানে আৰু বহুত কিলোমিটাৰ আছে, অকণমান ৰেষ্ট লওঁ। কি কওঁ, ৰেষ্ট লওঁ অলপ। গা বেয়া লাগছে দুজনৰ। কেনেকুৱা এক্সপিৰিয়েঞ্চ, কেনেকুৱা ভাল লাগিছে নে বাৰু এতিয়া? এইটো পাই গাইজ প্ৰব্লেমত পৰি গ'লোঁ। আহি এতিয়া মোটামুটি আৰু 1.5-2 কিলোমিটাৰমান বাকী আছে। এতিয়া গাড়ী যাব নোৱাৰি বোলে, 3খন গাড়ী ফাঁচি আছে। চবেই ডিছকাছ কৰিছে, চাহ প্ৰব্লেম। এই প্ৰব্লেমত মৰি আছোঁ আমি, কি কৰোঁ মানে। এনেকুৱা প্ৰব্লেমত পৰি গ'ল ভাবিব নাই। যাব বাইক গৈ আছে, সৰু এল্টো গৈ আছে, কিন্তু ডাঙৰ গাড়ী নাযায়। কি কৰা যাব গাইজ? এনি চলিউশ্যন? সেইটো কৰোঁ। সৰু গাড়ী যিহেতু এল্টো যাব, এল্টোখনত যি পাৰোঁ বস্তুখিনি লৈ যাব। বাকী আমি পেডেল গাড়ী, আমি বাৰু খোজকাঢ়ি যাম আৰু উপায়টো নাই। বাকী আৰু কিনো ক'ম আৰু, উপায় নাই আৰু। চবে ফাল্টুমি কৰিছে, একো নাই। এনজয় হৈছে, ভাল লাগিছে। নতুন এটা প্লেচত আহিছোঁ, এনজয় কৰিছোঁ। এইখন যাব, আমাৰ কেইখন নাযায়। ফাঁচি গ'লোঁ মোৰ ক'ত মৰা। বাবাই কিছু ডিছকাশ্যন কৰাৰ পিছত সিদ্ধান্ত লৈ পেলালোঁ। সিদ্ধান্ত হৈ গ'ল, খানা আমাৰ আধা ৰাস্তাতে হ'ল। এয়া ইয়াতে খাম এতিয়া খানা, চবেই খাই আছে। খানা পিনা খাই এইপিনে খোজকাঢ়ি যাম তালৈ গাড়ী নিনো আৰু ৰিক্স নলওঁ। কাৰণ ইয়াতে মানে মোবাইল নেটৱৰ্কে নাই, আকৌ কলে কৰিব নোৱাৰিম, সহায় বিচাৰি নাপাম। ইয়াৰ বোলে কিবা লাজ লাগে খানা খাব। এইফালে ৰাহুল মছলা ভাণ্ডাৰৰ স্বচ্ছাধিকাৰ ৰাহুল, এইফালে দৈ খাব দিছে, দৈ। দে খানাটো খাওঁ, আয়োজন কৰোঁ। ইয়াত হাঁহৰ আয়োজন, ইয়াত আমাৰ পনীৰৰ আয়োজন, আৰু ইয়াত আমাৰ লোকেল এয়া চলি আছে। ইয়াত লোকেল মানে খানা বিন্দাছ, ডেঞ্জাৰ খানা। কোনে কি খাব, চবৰে ফেভাৰেট আনিছোঁ। আৰু মাছটো বাৰু হোৱা নাই বৰ্তমান, মানে প্লেচে নাই বনাবৰ কাৰণে, এইটো বনাই আছোঁ। কথাটো হ'ল মাছ আছে, এতিয়া নিজৰা আছে, নিজৰত মাছ মাৰিব গৈছে। ক'ৰবাত নিজৰ বোলে পাহাৰৰ পৰা মাছ আহি আছে, বৰালি মাছ। তো জাল মাৰি আছে, জাল মাৰি ধৰা হ'লে আৰু মাছো বনাম আৰু এতিয়া। আৰু এইকেইটাতো ফাল্টুৰ শেষ, খালি বহি আছে আৰ পাই, গাড়ীত ঘুমাই আছে। কোনো কামৰ মানুহ নহয়। আৰু এইটো আমাৰ ক্ৰাছ, গোল ক্ৰাছ, ফাৰ্ষ্ট টাইম দেখিছোঁ। ক'ৰবাৰ কিনিছে এইটো? গাড়ী চকাৰ মজা টেলেণ্টেড বয়, ভাল লাগছে। গাইজ দুখৰ খবৰ, ধাৰাসাৰ বৰষুণ, খানা খাব পৰা নাই, খানা ৰেডিয়ে হোৱা নাই। মানে ৱেডাৰ চাচোন, ৱেডাৰ এতিয়া খাব পাম নে নাপাম, হোৱাই নাই। আমাৰ খানা বনোৱাই হোৱা নাই, কি হ'ব গাইজ? ভাত খাবও নাপাম, তললৈ যোৱাই নাই, চোৱাই নাই জেগা। মানে যিটো অৱস্থা চাওকচোন। এইটোৱে ৰেডি হৈছে, মিণ্টু তৰকাৰী। মজা পনীৰ মজা। কিন্তু কিবাকে ভাতকেইটা খাই লওঁ আৰু, কিবা খাব পাৰিলে টেনশ্যন ফ্ৰী। তো চাই থাকা আমাৰ সৈতে, আমি যিটো বিপদত পৰি আছোঁ।
দুখৰ খবৰ বহুত দুখৰ খবৰ বৰষুণ অকণমান পেলাইছে এটুপ দুইটুপকৈ পেলাইছে আৰু কিবাকৈ ভাতকেইটা হ'লে আৰু ভাতকেইটা হ'ব বাকী আছে ভাতকেইটা হ'লে আৰু খাই কেনে যাওঁ আৰু কিবাকৈ তললৈ যোৱাটো বাৰু ঠিক নাই যদি মিলাব পাৰে যাম নহ'লে আৰু ৰিটাৰ্ণে যাব লাগিব বেয়াকৈ বৰষুণ আহিছে যাবা তললৈ যাবা ব্ৰ তললৈ যোৱা নহয় আৰু নহয় কেতিয়াও নহয় যাবা হ'ব খেলা হবে বোলে খেলাই খেলাম এতিয়া বৰষুণৰ লগত খেলা পেলাইছে ৰাখো গাইজ ঘোৰ বিপদত পৰি গ'ল ঘোৰ বিপদ এনেকুৱা বিপদ আৰু নিদিয়ক আৰু কাকো মানে কি কৰিবি আৰু চা এই বৰষুণ তৰকাৰীয়ে নহ'ল তৰকাৰী 50% ভাত 100% আমি কেনেকৈ খাব লাগিব আৰু পনীৰ কিমান পাৰ্চেণ্ট হৈছে ব্ৰ 90% অঁ পনীৰ 90% হৈছে চিকেন হৈছে খালি হাঁহৰ মাংসটো বাকী আছে একো নাই হাঁহৰ মাংসটো অকণমান বাকী ৰৈ গ'ল হাঁহৰ মাংস তেনেকৈ খাম চিকেন হৈছে পনীৰ হৈছে আৰু এই বৰষুণ যাক কিবাকৈ এৰিলে আৰু এই চালাড ৰেডি চবখিনিয়ে হৈছে কিন্তু আমি খাব পৰা নাই এতিয়া খাওঁ কেনেকৈ চোৱাচোন বাহিৰৰ ফালে এই অৱস্থা চোৱা আৰু আমি মেইন ঠাইলৈ যোৱাই নাই বৰ্তমানলৈ এতিয়া মেইন ঠাইলৈ যাব মানা কৰিলে যাবই নাপাম কি হ'ব এতিয়া ইয়াৰ পৰা ৰিটাৰ্ণ খাম আৰু ৰিটাৰ্ণ পাম দিয়া আৰু চাই থাকা আৰু কি হয় কি নহয় দেখাই থাকিম তো এতিয়ালৈ বাই এই চোৱা মানুহৰ অৱস্থা ভিজি ৰাওনা বাইকত উপায় নাই আৰু কি কৰিব আৰু বেচাৰা হাত আমি বাইক লৈ কম আনি অৱস্থা গাইজ এই মাত্ৰ গাড়ী পৰা নামিছোঁ নামি কেনে অৱস্থা চাওক মানুহৰ আৰু এই আমাৰ বান্দৰকেইটাক চাওক অৱস্থা গাইজ এই আমাৰ খানাৰ অৱস্থা বানপানী অৱস্থা শেষ আমাৰ গাইজ লগানে ভগানে যাব লাগিল কি হ'ব গাইজ এয়া খানা খাব দিছে লাষ্ট মুহূৰ্ত ভিজি খালা আৰু এইটো হাতী খাব দিছে গোটাই লৈ লৈছে কেৰাহী দুটাকৈ লৈ লৈছে এই চাওক হাতী এইজনে হাতী মাংসৰ নামত কি আছে এই মাংসৰ নামত চব্জি লৈছ তই ইমানো নাখায় বাবা কিবাকৈ খানাটো হৈ গ'ল দে আৰু কষ্ট মষ্টৰ মূৰত বৰষুণটো এৰিছে খানাটো খালোঁ আৰু তললৈ যোৱা কথা আছিল এইটো ৰাস্তা এতিয়া তললৈ যোৱা কথা আছে কিন্তু দ্বিতীয় অৱস্থা বোলে ভাঙিছে বোলে যাব নোৱাৰি আৰু এইটো ৰাস্তাতে মানুহবোৰ আহি আছে আৰু নাযাওঁ আৰু ইয়াৰ পৰাই ৰিটাৰ্ণ ল'ম আৰু আমি ঘৰলৈ যাওঁ 4টা বাজে দেৰিও হ'ল বৰষুণো বেয়াকৈ দিছেতো আগত ৰাস্তা বাজে এনেকুৱা আছে ক'ব নোৱাৰোঁ তো ঘৰলৈ যাত্ৰা টাইমত কিন্তু বৰষুণটো কমি গ'ল কমাতে আমি যাওঁ কাপোৰ নাই ৰাস্তা কাপোৰ নাই চবৰে আলেনি মানুহৰ আলেনি কোনে কৰিবি আৰু উপায় নাই এনেকৈ যাব লাগিব এই পানীৰ অৱস্থা জেগাখিনি ভালে লাগছে 15 আগষ্ট জিন্দাবাদ আজিলৈ এইখিনিয়ে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি এতিয়ালৈ বাই বাই টাটা